মৰমৰ অষ্টম শ্ৰেণীৰ ছাত্ৰ ছাত্ৰীসকললৈ আন্তৰিক শুভেচ্ছা প্ৰদান কৰি আজি গণিতৰ পাঠ মই আৰম্ভ কৰিছোঁ। যোৱা ভিডিঅ'ত এগৰাকী শিক্ষাৰ্থীয়ে কমেণ্ট কৰিছিলে যে অধ্যায় 11টো পাঠ প্ৰদান কৰিব লাগে, সেয়েহে অধ্যায় 3ৰ পৰা ফালৰি কাটি আহি অধ্যায় 11 মই আৰম্ভ কৰিবলৈ লৈছোঁ। পাঠটি আৰম্ভ কৰাৰ আগতে মই এটা কথা ক'ব বিচাৰোঁ যে মই শ্ৰেণীত পাঠদান কৰোঁতে মোৰ লক্ষ্য থাকে সদায় এটা বস্তু, যিসকল ছাত্ৰ ছাত্ৰী গণিতত দুৰ্বল তেওঁলোকলৈ মোৰ সদায় লক্ষ্য থাকে। সেইকাৰণে মই পাঠটি আজি একেবাৰে সহজৰ পৰা আৰম্ভ কৰিছোঁ। আৰু শিক্ষা পদ্ধতিৰ ইয়াৰ কথা উল্লেখ আছেই যে ফ্ৰম ইজি টু হাৰ্ড, সহজৰ পৰা জটিললৈ। অধ্যায় 11ত আছে পৰিমিতি। এতিয়া পৰিমিতি বুলি ক'বলৈ গ'লে আমি বুজোঁ জোখ মাখ। সমতল ক্ষেত্ৰত আমি বন্ধবক্ৰত সৰল বক্ৰ যিবিলাক অংকন কৰিছিলোঁ তাতে বিভিন্ন প্ৰকাৰৰ বহুভুজ আমি পাইছিলোঁ। সেই বহুভুজবোৰৰ ভিতৰত কিছুমান 2D আৰু কিছুমান 3D আছে। 2D মানে দ্বিমাত্ৰিক আৰু 3D মানে ত্ৰিমাত্ৰিক। দ্বিমাত্ৰিকবিলাক অকল দিশ আৰু প্ৰস্থ থাকিব, যেনে ত্ৰিভুজ, চতুৰ্ভুজ আৰু বৃত্ত। ত্ৰিমাত্ৰিকবিলাক দিশ, প্ৰস্থ আৰু উচ্চতা তিনিটা থাকিব, যেনে ঘনক, আয়তীয় ঘনক আৰু চুঙা আকৃতিৰ বস্তু, ইহঁতৰ পৃষ্ঠকালি আৰু আয়তন। আজি আমি 2Dৰ পৰিসীমাৰে কালিৰ বিষয়ে আলোচনা কৰিম। পোনপ্ৰথমতেই আয়তৰ পৰিসীমা লৈছোঁ। আয়ত বুলি ক'লে আমি জানো আয়ত এটা সামান্তৰিকৰ অংশ। ইয়াৰ বিপৰীত বাহুবোৰ সমান্তৰাল আৰু সমান। গতিকে ইয়াত ABCD এটা আয়ত। আয়তৰ দৈৰ্ঘ্যটোক আমি L বুলি ধৰিলোঁ আৰু প্ৰস্থটোক B বুলি ধৰা হ'ল। পৰিসীমা বুলি ক'লে ক্ষেত্ৰটোৰ চাৰিওফালৰ যোগ বুজায়, এইটো চাৰিওফালৰ যোগ বুজাব। গতিকে আমি এতিয়া লিখোঁ আয়তৰ পৰিসীমা। আয়তৰ পৰিসীমা সমান চাৰিওফালৰ যোগ যেতিয়া L দুটা আছে, L যোগ L, B দুটা আছে, B যোগ B সমান 2L প্লাছ 2B। এতিয়া দুটা 2 বাৰে বাৰে লিখিব নালাগে, এটা 2 লিখি পেলাই ব্ৰেকেটত আমি লিখিলোঁ L প্লাছ B। এইটো হ'ল আয়তৰ পৰিসীমা। তেনেকৈ বৰ্গৰ পৰিসীমাটোৰ চাৰিডাল বাহু সমান থাকে। গতিকে বৰ্গৰ পৰিসীমা যদি আমি কওঁ, বৰ্গৰ পৰিসীমা তেতিয়াহ'লে চাৰিডাল বাহু সমান। চাৰিওফালে জোখ ল'বলৈ হ'লে A যোগ A যোগ A যোগ A। কেইটা হ'ল? চাৰিটা। এতিয়া যদি আমি ধৰি লওঁ আয়তৰ পৰিসীমাৰ Lৰ মান 6 আৰু Bৰ মান 3C, তেতিয়াহ'লে ইয়াৰ পৰিসীমা কি হ'ব? 2 × 6 + 3। যদি চেণ্টিমিটাৰ হয়, তেতিয়া আমি চেণ্টিমিটাৰ লিখিব লাগিব, সমান 6 × 3 = 9, 9 × 2 = 18, 18 চেণ্টিমিটাৰ। এইটো হৈছে পৰিসীমা। তেনেকৈ ইয়াৰ যদি হয় তেতিয়া আমি লিখিব পাৰোঁ 4 × A, ইয়াৰ যোগ যদি 6 হয় তেতিয়াহ'লে 4 × 6 চেণ্টিমিটাৰ = 24 চেণ্টিমিটাৰ। এইটো সহজ, আমি জানো কথাটো, পৰিসীমাটো। এতিয়া আহিল ত্ৰিভুজৰ পৰিসীমা। ত্ৰিভুজৰ পৰিসীমাত ত্ৰিভুজ 3 প্ৰকাৰৰ থাকে, এটা বিষম বাহু, এটা সমবাহু আৰু এটা সমদ্বিবাহু। ধৰি লওঁ আমি এই ত্ৰিভুজটো যদি বিষম বাহু হয়, ইয়াত বাহু তিনিটা বেলেগ বেলেগ হ'ব, A, B আৰু C। তেতিয়া ত্ৰিভুজৰ পৰিসীমা আমাৰ কি হ'ব? ত্ৰিভুজৰ পৰিসীমা এইটো হ'ব বিষম বাহু। বিষম বাহু A প্লাছ B প্লাছ C। ত্ৰিভুজটো যদি সমবাহু হয়, সমবাহু যদি হয় তেতিয়া কি হ'ব?
সমবাহু ত্ৰিভুজ ত্ৰিভুজৰ তিনিডাল বাহু সমান থাকিব গতিকে ইয়াত ধৰি লৈছোঁ এইটো সমবাহু ত্ৰিভুজ গতিকে এইটো এ তিনিটা এ হ'ল গতিকে এ প্লাছ এ ইকুৱেল টু 3a এতিয়া সমদ্বিবাহু যদি হয় তেতিয়াহ'লে কি হ'ব সমদ্বিবাহু যদি হয় তেতিয়াহ'লে সমদ্বিবাহুৰ দুটাল বাহু সমান থাকে এই দুটাল বাহু সমান থাকিব গতিকে হ'ব a প্লাছ বি প্লাছ এ দুটা হ'ল গতিকে 2a প্লাছ বি এইটো হ'ল ত্ৰিভুজৰ পৰিসীমা এইটো আমি সদায় জানো এতিয়া আহিলে কালিৰ কথাটোলৈ আমি বৃত্তৰ পৰিসীমাৰ পিছত আলোচনা কৰিম এতিয়া আহিল আয়তৰ পৰিসীমা আয়তৰ কালি বৰ্গৰ কালি আৰু ত্ৰিভুজৰ কালি এই তিনিটা আমি আলোচনা কৰিম গতিকে এইখিনিতে মচি দিলোঁ আয়তৰ কালি আমি জানো দিক পূৰণ প্ৰস্থ আয়তৰ কালি হৈছে দিক পূৰণ প্ৰস্থ তেতিয়াহ'লে আমি লিখিলোঁ আয়তৰ কালি দিক হৈছে এল প্ৰস্থ হৈছে বি দিক হ'ব 6 সেণ্টিমিটাৰ পূৰণ প্ৰস্থ হ'ব কিমান 3 সেণ্টিমিটাৰ সমান কিমান হ'ব এতিয়া 3 6 গুণ 18 সেণ্টিমিটাৰ স্কোয়াৰ বৰ্গ সেণ্টিমিটাৰ এই সেণ্টিমিটাৰ বৰ্গ সেণ্টিমিটাৰৰ অৰ্থটো আমি যদি ভালকৈ বুজিবলৈ যাওঁ তেতিয়াহ'লে আমি বুজিব লাগিব যে লেন্থ যদি 6 সেণ্টিমিটাৰ হয় তেতিয়াহ'লে ধৰি লোৱা এইটো ABCD যিটো আয়ত আছে তাক আমি 6 ভাগ কৰি দিওঁ যেনেকৈ এইটো 1 যোকেইটা সমান নহ'ব পাৰে 1 ধৰি লোৱা 2 3 4 6 যোকেইটা সমান হোৱা নাই ধৰি লোৱা আৰু তাৰপিছত ইফালে আছে প্ৰস্থ আছে 3 1 2 3 গতিকে এইটো একোটা বৰ্গ হৈছে ইয়াত বৰ্গ হৈছে 1 2 3 4 5 6 3 6 গুণ 18টা গতিকে ইয়াত 18টা বৰ্গ আছে সেইকাৰণে 18 বৰ্গ সেণ্টিমিটাৰ এইটোৱে বুজাইছে এতিয়া আয়তৰ কালিৰ লগত ত্ৰিভুজৰ কালিৰ এটা সম্পৰ্ক আছে এইটোৱেই আমি জানো যে আয়তৰ 4টা শীৰ্ষবিন্দু থাকে আৰু আয়তৰ শীৰ্ষবিন্দু যিকোনো এটা লগ কৰি এটা কৰ্ণ পোৱা যায় গতিকে আমি যদি ইয়াত BD কৰ্ণ লগাই দিওঁ তেতিয়া দুটা ত্ৰিভুজ পাওঁ তাৰমানে এটা আয়তত দুটা ত্ৰিভুজ থাকে কিন্তু দুটা ত্ৰিভুজৰ কালি যদি 18 বৰ্গ সেণ্টিমিটাৰ হয় তাহলে এটা ত্ৰিভুজৰ কালি কিমান হ'ব 6 বৰ্গ সেণ্টিমিটাৰ তাৰমানে হাফ হ'ব আৰু সেইকাৰণে ত্ৰিভুজৰ কালিত হাফ শব্দটো লিখিব লাগে কথাটো আকৌ কৈছোঁ যে ইয়াত আয়তৰ দুটা ত্ৰিভুজ আছে তে আয়তৰ কালি যদি 18 বৰ্গ সেণ্টিমিটাৰ হয় তে দুটা ত্ৰিভুজৰ কালি 18 বৰ্গ সেণ্টিমিটাৰ গতিকে এটা ত্ৰিভুজৰ কালি কিমান হ'ব তাৰ আধা হ'ব 9 সেণ্টিমিটাৰ হ'ব তেতিয়াহ'লে আমি লিখিব পাৰোঁ ত্ৰিভুজৰ কালি সমান হাফ ইনটু বেজ ইনটু হাই এইটো বেজ হ'ব আৰু এইটো হাই হ'ব বেজ আছে হাফ ইনটু বেজ আছে 6 আৰু হাই আছে 3 এইটো হ'ব বৰ্গ সেণ্টিমিটাৰ 203 বাৰ যাব 3 3 গুণ 9 বৰ্গ সেণ্টিমিটাৰ এতিয়া এটা কথা হয়তো তোমালোকৰ মনলৈ আহিব পাৰে যে আয়তৰ এটা 4টা শীৰ্ষবিন্দু আছে গতিকে 4কোণীয়া হয় তাৰ চুক 4টা থাকে গতিকে আমি ধুনীয়াকৈ বৰ্গবোৰ আঁকিব পাৰিম আৰু সেইটো বৰ্গক্ষেত্ৰ হ'ব বুলি আমি ধৰিব পাৰোঁ কিন্তু ত্ৰিভুজটো 3কোণীয়া হ'লে তাৰ বৰ্গবোৰ কেনেধৰণে হ'ব সেইটো তোমালোকে ক্লিয়াৰিফিকেশ্যন হ'বৰ কাৰণে এইটো চাব পাৰা ইয়াত চোৱা এই কৰ্ণটো যোগ দিয়াৰ কাৰণে ইয়াত দুটা ভাগ হৈ গ'ল ত্ৰিভুজৰ ভাগ হৈ গ'ল গতিকে আমি ইয়াত বৰ্গ কেইটা পাওঁ 1 2 3 4 5 6 7 8 9 এইটো আধাতকৈ কম আছে এইটো বাদ যাব তাৰমানে মাজত কৰ্ণকাৰ পিছত ত্ৰিভুজ যিকেইটা ভাগ হৈ গ'ল যেটো আধাতকৈ কম যেটো হ'ব সেইটো আমি ধৰিব নালাগিব গতিকে সেই কাৰণে এই ধৰণে ত্ৰিভুজৰ
কালিটো আমি বৰ্গক্ষেত্ৰ বুলি লিখিব লাগিব। অকল ত্ৰিভুজৰ নহয়, যিকোনো ক্ষেত্ৰৰ ক্ষেত্ৰফল আমি উলিয়াবলৈ হ'লে বা কালি উলিয়াবলৈ হ'লে বৰ্গ শব্দটো লিখিব লাগিব। এতিয়া আমি আহিও বৃত্তৰ কথালৈ। বৃত্তৰ আমি জানো এই যিটো ঘূৰণীয়া ৰেখা যিটো আছে, এই ঘূৰণীয়া ৰেখাডালক কি বুলি কোৱা হয়? পৰিধি বা পৰিসীমা বুলি কোৱা হয়। আৰু মাজত কৰ্ণ আছে, কৰ্ণৰ সোমাজেদি তুমি যদি ৰেখাডাল অংকন কৰা তেতিয়া তুমি কি পাবা? ব্যাস পাবা। ব্যাস পাবা। তোমালোকে সূত্ৰ পাইছাই যে কেন্দ্ৰৰ মাজেদি পৰিধিক দুই বিন্দু সংযোগ ৰেখাখণ্ডডালক ব্যাস বুলি কোৱা হয়। এনে যদি অকল যদি দুটা এনেকৈ বিন্দু লগাই দিয়া হয় পৰিধিত, সেইটো কিন্তু ব্যাস নহ'ব, সেইটো জ্যা হ'ব। সেই জ্যাটো আজি আমাৰ ইয়াত আলোচনাৰ বিষয় নহয়, গতিকে আমি এইটো আলোচনা নকৰোঁ। আমি ব্যাসৰ কথাটো আমাৰ প্ৰয়োজন আছে, গতিকে ব্যাসৰ কথাটো আমি আলোচনা কৰিছোঁ। গতিকে আমি দুটা বস্তু পালোঁ, এটা হ'ল ব্যাস, এটা হ'ল পৰিধি। আচ্ছা, এইখিনি এতিয়া আমাৰ হৈ, গতিকে এইখিনি আমি এতিয়া পচি দিলোঁ। এতিয়া বৃত্তৰ ব্যাস আৰু পৰিধি এই দুটা বস্তুৰ পৰা এটা আমি অনুপাত এটা পাওঁ, এইটো হ'ল বৃত্তৰ ব্যাস, এইটো হ'ল পৰিধি। পৰিধি বা পৰিসীমা বুলিও কয়, পৰিধি আমি পৰিধি বুলি ক'ম। এতিয়া ব্যাসক যদি আমি ডি বুলি ক'লোঁ, ডি, আৰু পৰিধিক চি। এতিয়া গণিতসকলে কৈছে যে ব্যাসক পৰিধিক ব্যাসেৰে হৰণ কৰিলে যিটো মান পাম সেই মানটো সকলো বৃত্তৰ সৈতে একেই থাকিব। বৃত্তটো সৰু হওক, তাতকৈ অলপ ডাঙৰ হওক, বহুত ডাঙৰ হওক, হ'লেও তাৰ মানটো সদায় একেই থাকে। এই মানটো একেই থকাৰ কাৰণে তাক ধ্ৰুৱক বুলি কয়, আৰু সেই মানটোক এটা পাই আখৰে বুজা হয়, ডেট ইজ পাই বুলি কয়। এইটো কি কয়? পাই, PI, পাই। আৰু এই পাইৰ মানটো ধৰা হয় 7/22। পৰীক্ষাৰ দ্বাৰা দেখা গৈছে, তুমি এটা নিজেও পৰীক্ষা কৰি ল'ব পাৰা। ধৰি লোৱা তুমি তাঁৰডাল, মিহি তাঁৰডাল লোৱা, তাঁৰডাল লৈ তোমাৰ স্কেলপাত আছে যে, স্কেলপাতত তুমি 22 চেণ্টিমিটাৰ জুখি লোৱা। জুখি পেলাই তুমি যদি তাক এটা বৃত্তাকাৰ বনাই লোৱা, লৈ পেলাই তাৰ ঠিক সোমাজত এডাল খুঁটা লগাই দিয়া। আৰু তুমি যদি সঠিক যদি তোমাৰ হয়, তোমাৰ এই অংকটো যদি সঠিক যদি হয়, ভালকৈ তুমি শুদ্ধকৈ যদি বনাব পাৰা, তেতিয়া তুমি দেখিবা যেতিয়া খুঁটাডাল যে তুমি মাজত লগাইছা সোমাজত, এই খুঁটাডাল দৈৰ্ঘ্য কিমান হ'ব? 7 হ'ব, 7 হ'ব। গতিকে তাঁৰডাল তোমাৰ 22 চেণ্টিমিটাৰ আছিলে, সেইকাৰণে 7 হৈছিল। যদি তোমাৰ ব্যাস যদি 14 হয়, 14 হয়, তেতিয়া তোমাৰ পৰিধি 44 হ'ব লাগিব। যদি তোমাৰ ব্যাস যদি 21 হয়, তেতিয়া পৰিধি 66 হ'ব লাগিব। এতিয়া তুমি ইয়াক যদি 2ৰে হৰণ কৰা, 2 7 × 14, 2 22 × 44, 2ৰে হৰণ কৰা, 3ৰে হৰণ কৰিলে 3 7 × 21, 3 5 × 66, 7/22, 7/22, 7/22। গতিকে বৃত্তৰ ব্যাসটো যিমান ডাঙৰ হৈ যাব, সেই অনুপাতে তাৰ পৰিধিটো ডাঙৰ হৈ যাব, আৰু মানটো সদায় কি থাকিব? 7/22। গতিকে 7/22ৰ দশমিকৰ মানটো হৈছে 3.14। অৱশ্যে 3.14 আৰু আছে এইটো, কাৰণ পাই এটা অপৰিমেয় সংখ্যা, 7ৰে 22ক হৰণ কৰিলে হৰণফল কেতিয়াও নিমিলে, দশমিক পিছত বহুতো অংক ওলাব। গতিকে আমি এপ্ৰক্সিমেটলি কিমান ধৰোঁ? 3.14 বুলি ধৰোঁ। দেখা গৈছে, এতিয়া আমি মনত ৰাখিব লাগিব এইটো যে ব্যাসেৰে পৰিধি হৰণ কৰিলে আমি কি পাওঁ? পাই মানটো পাওঁ। এতিয়া ইয়াত এটা ডাঙৰ সম্পৰ্ক আছে, লক্ষ্য কৰা। আমি এতিয়া এইটো ল'লোঁ, C/D = পাই। এতিয়া পাইটোৰ এটা 1 আছে, এইটো যদি বজ্ৰপূৰণ যদি কৰি দিওঁ, এইটো এনেকৈ চিৰ লগত 1 পূৰণ কৰিলে C হ'ব, ডিৰ লগত পাই পূৰণ কৰিলে পাই ইনটু ডি, পাই ইনটু ডি। এইটো এটা সূত্ৰ, পাই ইনটু ডি। আমি অকল পাই ইনটু ডি নহয়, পাই ডি বুলি লিখিলেও হ'ব, বাট পাই ইনটু ডি। গতিকে বুজা গ'ল যে বৃত্তৰ পৰিধি উলিয়াবলৈ ক'লে আমাৰ সূত্ৰটা হৈছে পাই পূৰণ ডি। এতিয়া ডি হৈছে এইটো ডি, এইটো হৈছে ডি, ব্যাস, এইটো ব্যাস হয়, আৰু ব্যাসৰ এটা ব্যাসৰ দ, গতিকে এইটো এটা আৰ, এইটো এটা আৰ, দুটা আৰ হ'ল, সেইকাৰণে D = R + R, দ্যাট ইজ 2R।
গতিকে আমি চি ইকুৱেল টু লিখিব পাৰোঁ পাই ইনটু 2r সমান 2 পাই r। এইটো হৈছে বৃত্তৰ পৰিধি। আমাক যদি বৃত্তৰ পৰিধি উলিয়াবলৈ দিয়ে তেতিয়া আমি এই সূত্ৰটো প্ৰয়োগ কৰিব লাগিব, হয় পাই ইনটু ডি নাইবা টুৱাইচ পাই r। তোমালোকৰ অনুসৰণিত যিবোৰ গাণিতিক সমস্যা আছে সেই সমস্যাবিলাক তোমালোকে এই সূত্ৰটো প্ৰয়োগ কৰি গাণিতিক সমস্যাবিলাক তোমালোকে সমাধান কৰিব পাৰিবা। এতিয়া আহিলে বৃত্তৰ কালি। আমি যেনেকৈ আয়তকালি প্ৰমাণ কৰিলোঁ, বৰ্গৰ কালি প্ৰমাণ কৰিলোঁ, তেনেকৈ বৃত্তৰ কালিটো আমি প্ৰমাণ কৰিব পাৰোঁ। যেনেকৈ চোৱা, এতিয়া আমি এই বৃত্তটোক কি কৰিলোঁ, সমানে 4টা ভাগ কৰি দিলোঁ। সমানে 4টা ভাগ কৰি দিলোঁ। তেতিয়া ইয়াত 4টা ত্ৰিভুজ হৈছে। ইয়াত এটা 4টা ত্ৰিভুজ হৈছে। এইটো 1 নম্বৰ ত্ৰিভুজ, এইটো 2 নম্বৰ, 3 নম্বৰ, 4 নম্বৰ। এইটো আমি ভূমি বুলি ক'ব পাৰোঁ, এইটো ভূমি বি, আৰু এইটো উচ্চতা, এইটো হৈছে এইচ। তেতিয়াহ'লে এই বৃত্তৰ পৰা প্ৰথম ত্ৰিভুজৰ কালিটো আমি কি পাওঁ, প্ৰথম ত্ৰিভুজৰ কালি সমান হাফ এটা লাগিব ইনটু বেছ ইনটু হাই হাফ। এতিয়া বেছটো কি হ'ব, এতিয়া লক্ষ্য কৰা এই গোটেই ঘূৰণীয়া ৰেখাডাল হৈছে কি আমাৰ বৃত্তৰ পৰিধি। গতিকে পৰিধিটো আমি 4 ভাগ কৰিছোঁ। গতিকে এই ত্ৰিভুজটোৰ যিটো পৰিধি হ'ব বি, এইটোৰ গোটেই পৰিধি 4 ভাগৰ এভাগ হ'ব। গতিকে আমি ইয়াত লিখিব পাৰোঁ, আমি কি লিখিব পাৰিব লাগিব যে 4 ভাগৰ চি, 4 ভাগৰ চি, 4 ভাগৰ চি বুজি পাইছা নহয়? তাৰ মানে গোটেই পৰিধিটোক 4টা ত্ৰিভুজত ভাগ কৰা হৈছে। গতিকে এটা ত্ৰিভুজত কি হ'ব, চিৰ 4 ভাগৰ 1 হ'ব, তাৰমানে 4 ভাগৰ চি। মই ত্ৰিভুজটো 4 ভাগ কৰিছোঁ, তুমি 6 ভাগো কৰিব পাৰা। তো 6 ভাগ যদি কৰা তেতিয়া 6 ভাগৰ চি হ'ব, 8 ভাগ কৰিলে 8 ভাগৰ চি হ'ব, 12 ভাগ কৰিলে 12 ভাগৰ চি হ'ব। পূৰণ এইচ, এইচ হ'ব কি, এইচটো আমাৰ ব্যাসাৰ্ধ হয়, এইটো ও কেন্দ্ৰ যদি হয় ব্যাসাৰ্ধ, এইটো আৰ হ'ব। গতিকে আমি আৰ লিখিলোঁ। সমান কিমান হ'ব, এতিয়া 2ৰ লগত 4 পূৰণ হ'ব, 2 4 গুণ 8, আৰু 1ৰ লগত চি পূৰণ কৰিলে চি হ'ব, আৰু পূৰণ আৰ কিমান হ'ব, চি আৰ। এটা ত্ৰিভুজৰ কালি পালোঁ চি আৰ। আমাৰ ইয়াত ত্ৰিভুজ আছে 4টা। গতিকে 4টা ত্ৰিভুজৰ কালি যদি উলিয়াব পাৰোঁ তেতিয়া আমাৰ বৃত্তৰ কালি ওলাই যাব। গতিকে আমি লিখিব পাৰোঁ বৃত্তৰ কালি, বৃত্তৰ কালি সমান, এতিয়া এটা ত্ৰিভুজৰ কালি হৈছে চি আৰ বাই 8। গতিকে 4টা ত্ৰিভুজৰ কালি কিমান হ'ব, পূৰণ 4। ত্ৰিভুজ 4টা আছে, 1 2 3 4, গতিকে 4টা পূৰণ কৰিলোঁ। তো সমান এতিয়া কি হ'ব, চিৰ মান কিমান আছে আমাৰ, চি ইকুৱেল টু টুৱাইচ পাই আৰ। গতিকে চিৰ পৰিধি আমি লিখিলোঁ টুৱাইচ পাই আৰ পূৰণ আৰ। তাৰপিছত তলত থাকিল 8 পূৰণ 4। এতিয়া তুমি 4ৰে 8 হৰণ কৰা 2 বাৰ যাব, 2ৰে 2 হৰণ কৰা কাটা গ'ল, থাকিল কি পাই আৰ পূৰণ আৰ। গতিকে পাই আৰ স্কোয়াৰ। সেইকাৰণে বৃত্তৰ কালি সূত্র হৈছে পাই আৰ স্কোয়াৰ। আজি এইখিনি সূত্ৰ আলোচনাৰ বিষয় ইমানখিনিয়েই। যাতে মই ইয়াতে কথা এটা কম যে তোমালোকে এল পি স্কুলত যিবিলাক সৰুণতা, বৰ্ণতা, যুগ্নতা, বিয়োগনতা, যোগ বিয়োগ পূৰণ হৰণ শিকিছিলা, যদি কাৰোবাৰ এইখিনি আখোৱা আছে তেতিয়াহ'লে তোমালোকে লাজ নকৰি ভাইটি ভণ্টিৰ পৰা ধাৰাপাতৰ গণিতখন উলিয়াই সেইখিনি চাই ল'বা, তেতিয়া এইবোৰ কৰিবলৈ সহজ হ'ব। তো মই আশা ৰাখিছোঁ আজি ভিডিঅ'টো তোমালোকৰ কেনে লাগিছে। যদি ভাল লাগিছে কমেণ্ট কৰিবা আৰু শ্বেয়াৰ কৰিবা। অৱশেষত ছাবস্ক্ৰাইব বুলি আশা ৰাখি মই ইমানতে সামৰণি মাৰিলোঁ।